বন্ধু বান্ধৱীসকল নমস্কাৰ। আজি এটি খুবেই ধুনীয়া কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ কাহিনীটি আপোনালোকে শেষলৈকে শুনিব। ফাক। সেউজীয়া ঘাঁহেৰে আবৃত আহল বহল চোতালখনত বেতৰ হেলনীয়া চকী এখনত অনন্ত বৰুৱা বহি আছে। দৃষ্টি তেওঁৰ সন্মুখৰ কংক্ৰিটৰ দেৱাল আৰু অট্টালিকাৰ ওপৰেৰে গৈ আকাশৰ এচমকা শুকুলা মেঘত নিবদ্ধ। মেঘখিনিয়ে যেন এটা ৰূপ লওঁ লওঁ বুলিও ল'ব পৰা নাই, ঠিক পল্লৱৰ দৰেই। গৰমৰ দিন, প্ৰখৰ ৰ'দৰ শেষত আবেলিৰ সামান্য সকাহ, বস্তুৰ ছাঁবোৰৰ আকৃতি হেৰাই আন্ধাৰত পৰিণত হ'বলৈ ওলাইছে। অনন্তৰ মূৰত এই আকৃতিবিহীন ছাঁবোৰৰ দৰে চিন্তাৰ বহু পাক। চিন্তাৰ কেন্দ্ৰবিন্দু একমাত্ৰ পুত্ৰ পল্লৱ। সৰুৰে পৰা সি বেছ চোকা বুদ্ধিৰ আছিল, কিন্তু নিজৰ অধৈৰ্য চঞ্চল স্বভাৱৰ বাবে ক'তো সুনাম আৰ্জিব নোৱাৰিলে। আজি কেইদিনমানৰ পৰা দেখা দিয়া তাৰ অচম্বিত পৰিৱৰ্তনে তেওঁক আৰু বেছিকৈ ভবাই তুলিছে। অনবৰতে উদ্দেশ্যহীন কাৰ্যত ঘূৰি ফুৰা ল'ৰাটোৱে প্ৰায় নিসংগৰ দৰে হৈ বন্ধ কোঠাৰ মাজত নিজকে আবদ্ধ কৰি ৰাখিছে। সি নিজৰ ভৱিষ্যত সম্পৰ্কে কি ভাবিছে? তাক লৈ কৰা অনন্তৰ অংকবোৰ বাৰু ভুল হ'ল নেকি? তেওঁতো তাৰ এটা শান্তিময় উজ্জ্বল ভৱিষ্যতৰ কামনা কৰি সকলোখিনি কৰিছিল। কিন্তু টিভিৰ ক্ৰিকেট আৰু উদ্দেশ্যহীনভাৱে ঘূৰা এই সকলোবোৰ বাদ দিয়াৰ লগতে লাহে লাহেচোন সি নিজৰ পৰিয়ালৰ বাকী সদস্যবোৰৰ পৰা মুখ লুকাব বিচাৰিছে। কিয়? বন্ধ কোঠাৰ মাজত কিহৰ সন্ধান? এচপৰা আন্ধাৰ আহি অনন্তৰ চকীৰ ওচৰ পালে। তেওঁ মূৰ তুলি আন্ধাৰৰ উৎসৰ ফালে চালে। পল্লৱ। মুখেৰে একো নকৈ সি জাপি থোৱা কেইখিলামান কাগজ তেওঁলৈ আগবঢ়াই দিলে। কি এইবোৰ? পঢ়া। মই তোমালোকৰ ভবাৰ দৰে চলিব নোৱাৰোঁ, সেই সিদ্ধান্ত সম্পৰ্কে একো নক'বা। মানে মই মোৰ পথ নিৰ্বাচন কৰিছোঁ। মই এই পথেৰে আগবাঢ়ি যাম। মই বুজা নাই। সেই কাৰণেতো এইখিনি পঢ়িবলৈ দিছোঁ। মই অকণমান ফুৰি আহোঁ। এনেই। বাপেকৰ উত্তৰলৈ অপেক্ষা নকৰি পল্লৱ ওলাই গ'ল। অনন্ত বৰুৱাই অপলক নেত্ৰে কিছু সময় সি যোৱাৰ ফালে চাই থাকি এটা হুমুনিয়াই এৰিলে। বতাহ লাগি হাতত থকা কাগজখিনিত সামান্য খচমচ হোৱাত তেওঁৰ মন এইবাৰ কাগজকেইখনত নিবদ্ধ হ'ল। আন্ধাৰ আৰু ঘন হ'ল। বাহিৰত আখৰবোৰ মনিব নোৱাৰি। তেওঁ উঠিল। বাৰাণ্ডাৰ সংলগ্ন ষ্টাডি ৰুমটোত সোমাই তেওঁ চশমাযোৰ বিচাৰি লাইটটো জ্বলাই দিলে। বুকুখনে অজান আশংকাত ধুক ধুক কৰিছে। একেটা সন্তান মোৰ, কি বা হয়গৈ? গধুৰ মনেৰে তেওঁ চকীখনত বহি কাগজৰ জাপ খুলিলে। মৰমৰ দেউতা, প্ৰণাম জনালোঁ। চিঠিখন পাই হয়তো আচৰিত হৈছা। ৰ'বা, ধৈৰ্য ধৰা। ভালকৈ পঢ়ি চোৱা আৰু তাৰ পাছত তুমি যি কোৱা। মোৰ বিবাহ বিচ্ছেদ হ'ল। উচপ খাই উঠিছা। নুঠিবা। এয়া অৱধাৰিতা আছিল। মালা মোৰ পত্নী। মালাক বিয়া কৰোৱাই আনি তোমালোকে এজনী সুদক্ষ গৃহিণী বোৱাৰী পালা। মোৰ লগত জীয়েকক বিয়া দি মালাৰ মাক দেউতাকেও এটা বৰ ভাল জোঁৱাই পালে। তেওঁলোকৰ ভাষাত হীৰাৰ দৰে জোঁৱাই। তোমালোকেওতো কোৱা যে মালা আমাৰ কোনোবা জনমৰ জীয়ৰীহে আছিল। ঠিকেই, আমি দুয়ো বৰ ভাল। মালা পাকৈত গৃহিণী, উচ্চ শিক্ষিতা আৰু ৰচিশীল। বিপৰীতে ময়ো উচ্চ শিক্ষিত, কৰ্মঠ আৰু স্পষ্টবাদী। কিন্তু আমি দুয়ো কেৱল তোমালোকৰ বাবেহে ভাল। আমাৰ মাজত আমাৰ দুয়োৰে ভালখিনিয়ে একো পৰিৱৰ্তন আনিব নোৱাৰিলে। মই মালাৰ বাবে সৰ্বোত্তম নহয় আৰু মালা মোৰ বাবে। নহয়, ভুল নুবুজিবা। মই মালাক বেয়া পোৱা নাই, মাত্ৰ তাইৰ সমস্ত ভালৰ ওচৰত কোনো বিশেষ গুৰুত্ব মই উপলব্ধি কৰিব নোৱাৰোঁ। মোৰ বন্ধুবৰ্গ, তুমি, আমাৰ আন আত্মীয়ৰ ওচৰত মই অতি আদৰ্শমান ল'ৰা, ভাল ল'ৰা। কিন্তু মোৰ এই ভালবোৰেও মালাৰ ওপৰত একো প্ৰভাৱ নেপেলায়। আচলতে দেউতা, আমি দুয়ো দুটা মেৰুত অৱস্থান কৰি কেতিয়াও একাত্ম হ'ব নোৱাৰাৰ দুখ যেতিয়া উপলব্ধি কৰিলোঁ, তেতিয়াই ভাবিবলৈ লৈছিলোঁ দুয়োকে ইমান কষ্ট দি এক হৈ থকাৰ অৰ্থ কি? সেয়ে সিদ্ধান্ত ল'লোঁ বেলেগ হোৱাৰ। আইনমতে নহয়, হৃদয়ৰ মতে। আইনৰ মতে বিচ্ছেদ হ'বলৈ হ'লে আমি দুয়ো, আনকি প্ৰয়োজন মতে তোমালোকেও গৈ আদালতৰ মজিয়াত থিয় দিব লাগিব, যিটো আমি নিবিচাৰোঁ। আমি দুয়ো ইজনে সিজনক লোকৰ চকুৰ আগত হেয় হোৱাটোও নিবিচাৰোঁ আৰু একেলগে থকাটোও সম্ভৱ নহয়। সেয়ে সিদ্ধান্ত লৈছোঁ বেলেগ হোৱাৰ। কালি মালা মোৰ ওচৰৰ পৰা গুচি গ'ল। নিজৰ প্ৰয়োজনীয়খিনি মাত্ৰ লগত নিছে। মই কৈছোঁ, আগলৈ প্ৰয়োজন হ'লে ইয়াত তোমাৰ কিবা বস্তু থাকিলে আহি লৈ যাবা। মাত্ৰ বস্তু নিবলৈ হয়তো কেতিয়াবা আহিব, নাহিবও পাৰে। দেউতা। মালা ওলাই যোৱাৰ পৰত খং, বিৰক্তি, দুখ একোৱেই নাছিল। বৰ সহজভাৱে তেওঁ ওলাই গ'ল। মাত্ৰ যাবৰ পৰত তোমাৰ আৰু মাৰ যুগ্ম ফটোখন নিবলৈ খুজি কৈছিল। নিজৰ মা দেউতাৰ লগতে এওঁলোককো মই সন্মানৰ স্থানত ৰাখিছিলোঁ। প্ৰয়োজন হ'লে তুমি নতুনকৈ এখন বন্ধাই ল'বা, এইখন মই নিওঁ। ময়ো ওজাৰ সন্মুখৰ সাপডালৰ দৰে হৈ ফটোখন গজালৰ পৰা নমাই ধূলি মচি পেপাৰ এখনেৰে বান্ধি হাতত তুলি দিছিলোঁ। অটত উঠি যাবৰ পৰত তাই মূৰটো উলিয়াই কৈছিল, মাজে মাজে মন গ'লে ফোন কৰিবা। কেতিয়াবা হয়তো ময়ো কৰিম। যাওঁ দেই।
ধূলি উৰুৱাই অটখন যোৱাৰ পাছত দেখোন মোৰ মনটো উদাস উদাস লাগিছিল। অকলশৰীয়া ঘৰটোৰ মাজত সোমাই যেন মই শূন্য উপলব্ধি কৰিছিলোঁ। মালা অবৰ্তমান চিনেমাৰ ৰীলৰ দৰে মোৰ মন দৰ্পণত মালাৰ প্ৰতিটো কথা বাগৰিবলৈ ধৰিলে। এই মুহূৰ্তত মন দাপোনত মালাৰ সন্ধান জানো কিবা লাভ আছে? সেইটো আছিল নৱেম্বৰ মাহ। মালা বৰুৱা সকলো কামতে যেনেদৰে পাকৈত তেনেদৰে হস্তকৰ্মতো। ঠাণ্ডা আগতীয়াকৈ আহিছে যেন দেখি মালাই পূজাৰ পাছতে আৰম্ভ কৰা চুৱেটাৰটো লৰালৰিকৈ শেষ কৰি মোক দি কৈছিল, পিন্ধি চোৱাচোন। মা ওচৰতে আছিল। ক'লে, বৰ ভাল হৈছে বোপাই, পিন্ধাচোন চাওঁ। মই নিপিন্ধিলোঁ। ক'লোঁ, জোখ মাপ লৈয়ে যেতিয়া গুঠিছে ঠিকেই হ'ব, পাছত পিন্ধিম। মই অন্য একো ভবা নাছিলোঁ। মালা ভিতৰি ভিতৰি শূন্য হৈছিল। তাৰ উমান পাইছিলোঁ মাৰ লগত হোৱা কথোপকথন শুনি। এখন ঘৰৰ প্ৰায়বোৰ কাম নিয়াৰিকৈ শেষ কৰি এটা চুৱেটাৰ গোঠাটো বহু কষ্ট হয়। সেইখিনিৰ লগতে কামটো সমাপন কৰিবলৈ থাকে সীমাহীন ভালপোৱা আৰু দায়িত্ববোধ। মই হেনো সেইখিনি অনুভৱ নকৰিলোঁ। গুঠি শেষ কৰাৰ লগে লগে সৰু ল'ৰা ছোৱালীৰ দৰে হুলস্থুল কৰি গাত সুমুৱাই নোচোৱাটোৱে জানো তাকেই বুজায়। চুৱেটাৰটো পিন্ধিলোঁ নে নাই খবৰ কৰা নাই। কোনোবা এদিনো যদি পিন্ধা দেখিছেও তাই গাত ভালদৰে ফিটিং হৈছেনে নাই তাকে জানিবলৈ আগ্ৰহ কৰা নাই। এইবাৰ মই শূন্য হ'লোঁ। দিব লাগে দিছে, পিন্ধাৰ পাছত কেনে হৈছে টানি টুনি চাবতো পাৰে। মুখেৰে কিন্তু একো নক'লোঁ, অৰ্থহীন অভিমান। তাৰ পাছত এদিন মই আন দিনতকৈ সোনকালে অফিচৰ পৰা উভতি আহিলোঁ। মালাই টিভিত ধাৰাবাহিক চাই আছিল। সামান্য আশ্চৰ্য প্ৰকাশ কৰি সুধিলে, আজি দেখোন সোনকালে, কিবা স্পেচিয়েল প্ৰগ্ৰেম? নাই, কি স্পেচিয়েল প্ৰগ্ৰেম থাকিব? অফিচত কাম নাছিল বাবে গুচি আহিলোঁ। একাপ চাহ খাম। মা ওচৰতে আছিল। ক'লে, চাহকাপ ময়ে কৰি আনো ৰহ। মালাই আকৌ এই চিৰিয়েলখন চাই বৰ ভাল পায়। চাওক, তুমি খাবা নেকি মালা? তাই চকু টিভিত নিবদ্ধ কৰিয়ে ক'লে, নাখাওঁ। মায়ে মোক চাহ আনি দিলে। মোৰ প্ৰয়োজন পূৰ হ'ল, কিন্তু মনটোত অভিমান হ'ল, চিৰিয়েলখন ইমানেই প্ৰিয় নে তাৰ আগত মোৰ এই সোনকালে অহাটোৰ কোনো মূল্যই নাই। মনে মনে ভাবি আছিলোঁ যে চাহ খাই মই মালাক লৈ ওলাই যাম সন্ধিয়াৰ আন্ধাৰত। এনেদৰে আন্ধাৰৰ মাজত আমি বহুদিন ফুৰা নাই। কিন্তু তাইৰ চিৰিয়েলত মনোসংযোগ আৰু মালাৰ পৰিৱৰ্তে মায়ে চাহ আনি দিয়া দেখি মনটোৱে ইমান বেছি বিদ্ৰোহ কৰিলে যে চাহ খাই উঠি মই এক মুহূৰ্ত ঘৰত নাথাকি ওলাই আহিছিলোঁ। পাছত অইন কাৰোবাৰ আগত মালাই আক্ষেপ কৰি কোৱা শুনিছিলোঁ। সোনকালে অহা দেখি মনটো ভাল লাগি গৈছিল। কিমান দিন যে মই তেওঁৰ সৈতে ফুৰিবলৈ ওলাই যোৱা নাই। সোনকালে আহিছে যেতিয়া তেওঁতো মোৰ কথা ভাবি মোক এপাক ফুৰাবলৈ নিবলৈকে সোনকালে আহিছোঁ বুলি ক'ব পাৰিলেহেঁতেন। মালাৰ মনৰ ভাৱ মই শুনিলোঁ যদি প্ৰত্যুত্তৰত মই একো নক'লোঁ, কাৰণ তেতিয়া কিবা কোৱা মানেই অযথা বাকবিতণ্ডা। মনে মনে থাকিলোঁ আৰু এনেকৈ হৃদয়ৰ পৰা হৃদয়ৰ দূৰত্ব বাঢ়ি গৈ থাকিল। আমি দুয়ো বুজিলোঁ, কিন্তু আত্ম অভিমানত উপন্দি থাকি আমাৰ এজনেও এই দূৰত্ব শেষ কৰিবলৈ যত্নপৰ নহ'লোঁ। মাজে মাজে এই নীৰৱ দূৰত্বক একোটা ৰুৰৰ শব্দৰ প্ৰয়োগেৰে আমি প্ৰকাশ কৰিবলৈ ধৰিলোঁ। ঘৰৰ কোনেও টলকিব নোৱাৰাকৈ দুয়োৰে প্ৰতি আক্ৰোশ প্ৰদৰ্শন কৰোঁতেও আমি ক'ব নোৱাৰাকৈ যথেষ্ট সাৱধানতা অৱলম্বন কৰিছিলোঁ, যাতে কথাটো তোমালোকৰ চকুত নপৰে। যোৱাবাৰ পূজাত বহু আলহী আহিছিল আমাৰ ঘৰলৈ। সকলোৰে মোৰ নৱবিবাহিত পত্নীক ভাল বুলি শলাগিছিল। বিভিন্ন কথাৰ মাজতে এজনীয়ে মালাক সুধিছিল, পূজাত তোমাক দাদাই কি দিলে? কোনে? দাদাৰাই? ব্ৰহ্মাণ্ড ওলট পালট হ'ব। ইছ, মিছা নামাতিবা। এনেকৈ কৈছা যেন দাদাই তোমালৈ একো নানেই। সঁচাকৈয়ে কোৱাচোন। মালাই সেমেনা সেমেনি কৰি কৈছিল, নহয় মানে আনে আৰু কিবা কিবি। এইবাৰ একো অনা নাই, আনিব চাগৈ। তুমি সঁচাই কৈছা? ইছ, দাদাটো এতিয়াও ইমান বেল হৈ আছেনে? আমাৰ লক্ষ্মী বৌজনীক পূজাৰ গিফ্ট এটা আনি দিওঁতে ইমান দেৰি। ৰ'বা, মই ক'ম তাক। মোৰ পেহীৰ ছোৱালী নন্দাই মালাৰ সতে ওপৰৰ কথাখিনি পাতি পাছত মোক কিবা ক'ম বুলি কৈছিল। যদিও পূজাৰ উখল মাখলত সেয়া কোৱা হৈ নুঠিল। পৰিৱৰ্তে অষ্টমীৰ দিনা ৰাতি যেতিয়া শুবলৈ যোৱাৰ আগত মই সদায় বাতৰি কাকত দুখন মনোযোগেৰে পঢ়োঁ, তেতিয়া মালাই কৈছিল, সকলোৱে সুধি আছে পূজাত কি লৈছা বুলি, তুমিতো মোক কিবা এটা আনি দিব পাৰা। বাতৰি কাকতৰ পৃষ্ঠা লুটিয়াই মই কৈছিলোঁ, কিবা লাগিলে তুমিয়ে আনি নোলোৱা কিয়? পইচা দেখোন সকলোখিনি তোমাৰ হাততে আছে। কি লাগে তুমি আনি ল'বা আকৌ। নালাগে, মোক একোৱেই নালাগে। ভগৱানে মোক যি দিলে সেয়াই আঁতিছে বুলি তাই ধমকৈ আঁঠুৱা দাঙি বিচনাত সশব্দে সোমাই পৰিল। মই ভাবি নাপালোঁ। দৰমহাৰ সকলোখিনি পইচা মই মালাৰ হাততে দিওঁ। খৰচৰ ক্ষেত্ৰত মই কেতিয়াও হিচাপ ধৰাও নাই। তেনেস্থলত তাইক কিবা লগা থাকিলে তাই আনি নলয় কিয়? ঘৰৰ সকলোৰে, আনকি পাৰ্ট টাইম কাম কৰা বাইজনীৰ কাপোৰ কানিও মালাই কিনে। এইবোৰ বজাৰ কৰোঁতে তাই অকলেই যায়। অকল কাপোৰ কানিহেনে, মোৰ আণ্ডাৰৱেৰ, পাৰফিউম, 7 o'clockৰ পেকেট, শ্বেভিং ক্ৰীম
হেয়াৰ ডাই, ব্ৰাছ, পেষ্ট সকলোবোৰ মোৰ একান্ত ব্যক্তিগত বস্তু ঘৰত মজুত থকাকৈ তাই আগতীয়াকৈ আনি থয়। তেন্তে নিজৰ বাবে কিয় নানে? মইতো কোনোদিনে সেইবোৰ কিনাও নাই আৰু নাজানো। মালাৰ ঠেহবোৰ যেন দিনক দিনে বেছি হৈ গৈ থাকিল। মই ভাবিলোঁ বিশেষ গুৰুত্ব নিদিলে পাছত নিজে নিজে ঠিক হ'ব। এদিন অফিচত মোৰ বৰ দৰকাৰী মিটিং এখন আছিল। মিটিঙৰ শেষত উদৰ পৰাই খোৱাৰ ব্যৱস্থা হোৱা দেখি ঘৰলৈ ফোন কৰিলোঁ। মায়ে ফোন ধৰিলে। মই ক'লোঁ যে অফিচত খাই যাম, মোলৈ ভাত থ'ব নালাগে আৰু ঘৰ গৈ পাওঁতে অলপ দেৰি হ'ব। মিটিং শেষ কৰি সন্ধিয়া 7মান বজাত ঘৰলৈ আহিলোঁ। দেখিলোঁ মালা ঘৰত নাই। সুধি জানিব পাৰিলোঁ চাদৰ ওপৰত আছে। কি কৰিছে বা? হাত মুখ ধুই কাপোৰ সলাই চাদৰ ওপৰলৈ গ'লোঁ। চাদত থকা পকাৰ বেঞ্চখনত মালাই আকাশলৈ মুখ কৰি শুই আছে। মই মাতিলোঁ, মালা। তাই মোলৈ চালে। মই আশা কৰিছিলোঁ তাই মোক দেখিয়ে টানি কাষত বহিবলৈ ঠাই আজৰাই দিব। নিদিলে। তাই যেনেদৰে আছিল তেনেদৰেই থাকিল। আকৌ মাতিলোঁ, এই টোপনি নেকি? নহয়। তাই ৰসহীন গোটা মাত। তেন্তে খাৰখুৰ নাই যে? গান গাই নাচি ফুৰিবলৈ মোৰ বৰ সুখ হৈছে নহয়। তাই মোৰ ফালে পিঠি দি শুলে। মই আহত হ'লোঁ। তাইৰনো দুখ কি? মা দেউতা আৰু ঘৰৰ বাকী সকলোৱে তাইক বৰ মৰম কৰে। ধন সম্পত্তিৰ কোনো নাটনি নাই। তেন্তে ক'লেহে জানিম। থাওক, যি কৰে কৰি থাকক বাবদ অকণমান পৰ ৰৈ থাকি মই তললৈ নামি আহিলোঁ। ৰাতি ভাত খাবৰ পৰত মায়ে তলৰ পৰা চিঞৰিলে, মালা মালা নামি আহা। ভাত হ'ল। অলপ সময়ৰ পাছত তাই নামি আহিল। লাইটৰ পোহৰত দেখা পালোঁ তাইৰ দুয়োটা চকু ৰঙা পৰি উখহি আছে। মা ব্যস্ত হৈ পৰিল। কি হ'ল? কি হ'ল অ' মালা? তুমি কান্দিছা? নাই, কিয় কান্দিম? চকুত ধূলি পৰিছিল। ওপৰত বতাহ যে। মায়ে সন্দেহৰে মোলৈ চাইছিল। তেওঁ হেনো মালাই ফাঁকি দিয়া বুলি জানিছে। মই কি কৰিম? অনাহকত কাৰোবাৰ কান্দিবৰ মন গ'লে মোৰতো উপায় নাই। অফিচৰ পৰা দেৰিকৈ আহিম বুলি মইতো আগতে জনাইছিলোঁৱেই। ৰাতি ভাত খাই শুবলৈ যোৱাৰ আগতে দৈনন্দিন কৰ্মৰ শেষৰ ভাগত বাতৰি কাকত পঢ়াৰ কামটো কৰি শুবলৈ গ'লোঁ। হঠাৎ জৈৱিক তাৰণা উপস্থিত হোৱাত সংগিনীৰ ফালে দৃষ্টি দি দেখিলোঁ বিচনাত পেট পেলাই বাগৰি বগা কাগজ এখনত আগবাগ কৰি আছে। চালোঁ 24 সংখ্যাটো কেইবাবাৰো লিখি কোনোবাটো বৃত্তৰ মাজত আৰু কোনোবাটো পূৰণ চিনৰ তলত সুমুৱাই থৈছে। সুধিলোঁ কিনো? তাই মুখেৰে একো নামাতি কাগজখিলা মোৰ ফালে আগুৱাই দিলে। মই চাই একো নুবুজি সুধিলোঁ 24 মানে কি? এটা তাৰিখ, তাতে কি হ'ল? একো নাই, আজি 24 তাৰিখ এপ্ৰিলৰ, তাকেই লিখিছোঁ। মন গৈছে বাবে। তুমি পগলা হ'লা নেকি? হঠাৎ বাউলীৰ ৰূপ লৈ মালাই বিচনাৰ পৰা জঁপিয়াই উঠি চেপা মাতেৰে খঙত ক'বলৈ ধৰিলে, মই পাগলী হৈছোঁ। হয়, মই পাগলী। এই পাগলী মানুহজনীক লৈ সংসাৰ কৰিবলৈ তোমাৰ অসুবিধা হ'ব। সেয়ে মোক এৰি দিয়া। মই গুচি যাওঁ। মই তোমাৰ লগত নাথাকোঁ। মোৰো খং উঠিল। ক'লোঁ, এৰি দিবলৈ মইতো তোমাক বান্ধি থোৱা নাই। যোৱাগৈ, যলৈকে মন যায় তলৈকে বুলি লাইট অফ কৰি মই শুই পৰিলোঁ। মালা সেইদিনা মোৰ বিচনাত নুশুলে। কাষতে থকা সৰু বিচনাখনতে থাকিল। এনেও আজি কিছুদিনৰ পৰা এখন বিচনাত শোৱা আৰু নোশোৱাৰ মাজত বিশেষ পাৰ্থক্য নাছিলেই। হৃদয়ৰ দূৰত্ব বাঢ়ি গ'লে শৰীৰৰ ওচৰত থাকিলেও আকৰ্ষণ অনুভৱ কৰা নাযায়। পিছদিনা পুৱা সাৰ পাই টেবুল ঘড়ীটোৰ ফালে চালোঁ। লগে লগে চকু পৰিল ঘড়ীটোৰ ওচৰতে থোৱা আমাৰ যুগ্ম ফটোখনলৈ। তলত লিখা আছে 24 এপ্ৰিল 2007। মোৰ মুখেৰে এটা আফচোচৰ ধ্বনি ওলাই আহিল। পিছ মুহূৰ্ততে ভাবিলোঁ, এইটোনো কি ডাঙৰ কথা। মানুহৰ এটা দিনত বিয়া হয়ে। সেই দিনটোলৈ ইমান চেণ্টিমেণ্টেল হোৱাৰ কি দৰকাৰ? তেনেকুৱা দিনটো জীৱনৰ প্ৰতিটো দিনেই হ'ব পাৰে বুলি ভাবিব পাৰি। মালাই গা ধুই সোমাই আহিছিল। কালিৰ তাইৰ আচৰণত উখ পাইছিলোঁৱেই। সেয়ে মাতিলোঁ, এইফালে আহাচোন। কিয়? এনেই আহাচোন, এটা চুমা খাওঁ। নালাগে, তাই উচাত মাৰি আঁতৰি গ'ল। এনেকৈ এদিন উচাত মাৰি মোৰ কাষৰ পৰা আঁতৰি যোৱা মালাই পাছত মোৰ জীৱনৰ পৰা আঁতৰি যাবলৈ মোৰ অলক্ষ্যতে সংকল্প কৰিলে। মই গম পায়ো তাইক ৰখাবৰ যত্ন নকৰিলোঁ। কিয় নকৰিলোঁ মই এতিয়াও বুজা নাই। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানেই। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো শুনি কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল পালে ভিডিঅ'টিত এটি লাইক কৰি দিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব নিতৌ এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ, আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ। জয় অসম।